Dear students, আজি তোমালোকৰ কাৰণে ভইচ চেঞ্জ লৈ আহিছোঁ। টোটেল ইয়াত ভইচ আছে 5টা আছে আৰু ভইচ কেইটা SSLC, HS বা অন্য ধৰণৰ কম্পিটিটিভ এক্সামিনেশ্যনৰ কাৰণে অত্যন্ত প্ৰয়োজনীয়। এটা ফাৰ্ষ্টটো কি আছে চোৱা, I know you, এনচাৰটো হ'ব you are known to me। এতিয়া ইয়াত I know you, ইয়াত চিম্পল প্ৰেজেণ্ট টেন্স আছে, সেইকাৰণে ইয়াত যিটো I know you, যিটো ইউটো অবজেক্ট হিচাপে আছে, সেইটো আমি ছাবজেক্ট হিচাপে লিখিলোঁ ইউ, তাৰপিছত ইজে মাৰৰ পৰা লিখিলোঁ আৰ লিখিলোঁ, তাৰপিছত ন'ন মানে ন' যিটো ওপৰত যিটো প্ৰিন্সিপাল ভাৰ্ব আছে সেই ন'টো পাষ্ট পাৰ্টিচিপল লিখিলোঁ ন'ন, তাৰপিছত লিখিলোঁ টু। ন'নৰ পাছত সদায় টুৱে লিখা হয়, ইয়াত বাই লিখা নহয়। আৰু তাৰপিছত মি, ইয়াত যিটো ছাবজেক্ট হৈ আছিলে ওপৰত আইটো ইয়াত হ'ল মি, অবজেক্ট হিচাপে হৈছে। ইয়াৰ পিছৰটোলৈ আহিলোঁ, দ্য ৰুম ইজ ফিল্ড উইথ এয়াৰ। ইয়াৰ এনচাৰ হ'ব এয়াৰ ফিল্ডছ দ্য ৰুম। ইয়াত আমি প্ৰথমে টেন্সটো উলিয়াই ল'ব লাগিব, দ্য ৰুম ইজ ফিল্ড উইথ এয়াৰ। ইয়াৰ ভইচটো পেচিভ ভত আছে, গতিকে আমি সেইটো জানি ল'ব লাগিব। তাৰপিছত আমি টেন্সটো উলিয়াই ল'ব লাগিব। দ্য ৰুম, ইয়াত ছাবজেক্ট হৈ আছে ইজটো আহিছে ইজ এম আৰ, মানে দ্য ৰুমটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, সেইকাৰণে ইজ হৈছে। তাৰ ফিল্ড FILLED, মানে ফিল্ডটোৰ পাষ্ট পাৰ্টিচিপল ফৰ্মটো হৈছে ফিল্ড উইথ এয়াৰ। ইয়াত উইথটো প্ৰিপজিশ্যন হিচাপে হৈছে আৰু এয়াৰটো অবজেক্ট হৈ আছে, কিন্তু যেতিয়া আমি এক্টিভত লিখিম সেই এয়াৰটো আগলৈ গুচি আহিছে। এয়াৰ ফিল্ডছ মানে চিম্পল প্ৰেজেণ্ট টেন্সৰ আছে, সেইকাৰণে এয়াৰটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, আৰু সেইকাৰণে যিটো ফিল আছে ফিল্ডটোৰ পাছত এছ এটা যোগ হৈছে, মানে ফিল্ডটোৰ প্ৰিন্সিপাল ভাৰ্ব। এয়াৰ ফিল্ডছ দ্য ৰুম, দ্য ৰুমটো অবজেক্ট হৈ গৈছে। নেক্সট, ফুটবল ইজ প্লেড এভৰিৱেৰ। এনচাৰটো হ'ব পিপল প্লে ফুটবল এভৰিৱেৰ। এতিয়া আমি প্ৰথমতে টেন্সটো জানি ল'ব লাগিব, তাৰপিছত ভইচটো কি আছে সেইটো জানি ল'ব লাগিব। ফুটবল ইজ প্লেড আছে কাৰণে যিটো প্লেডটো পাষ্ট পাৰ্টিচিপল আছে তাৰ আগত ইজ আছে, গতিকে এইটো পেচিভত আছে আৰু চিম্পল প্ৰেজেণ্ট টেন্সত আছে। ফুটবল ইজ প্লেড, আমি ইয়াৰ পৰা আমি টেন্সটো গম পাই গ'লোঁ আৰু এইটো পেচিভত আছে বুলি জানি গ'লোঁ। প্লেডটো আছে যিহেতু প্লেডটো হৈছে পাষ্ট পাৰ্টিচিপল, প্লে ভাৰ্বটো পাষ্ট পাৰ্টিচিপল হৈছে প্লেড, গতিকে ফুটবল ইজ প্লেড এভৰিৱেৰ, গতিকে চিম্পল প্ৰেজেণ্ট টেন্সত আছে, সেইকাৰণে আমি ইয়াত লিখিলোঁ পিপুল। কিন্তু ওপৰৰ চেণ্টেন্সটোত পিপুলটো দিয়া নাই, আমি নিজে বনাই লৈছোঁ, বা আমি পিপুলৰ ঠাইত আমি উইও লিখিব পাৰোঁ, নহ'লে দেও লিখিব পাৰোঁ। ইয়াত আমি পিপুল লিখিছোঁ। পিপুল প্লে, পিপুলটো থাৰ্ড পাৰ্চন প্লুৰেল নাম্বাৰ, সেইকাৰণে চিম্পল প্ৰেজেণ্ট টেন্সত প্লে হৈছে। পিপুল প্লে ফুটবল, ফুটবলটোৰ ওপৰত ছাবজেক্ট হৈ আছিলে, ইয়াত অবজেক্ট হৈছে, আৰু এভৰিৱেৰটো বেলেগ একো নহয়, এডভাৰ্ব। নেক্সট, ইউ আৰ আস্কড টু ষ্টপ ৰাইটিং। এনচাৰ হ'ব ষ্টপ ৰাইটিং। এইটো এটা হৈছে ইম্পাৰেটিভ চেণ্টেন্স। কেতিয়াবা কিছুমান ইম্পাৰেটিভ চেণ্টেন্সৰ পেচিভ ভইচটো ইউ আৰ আস্কডেৰে আৰম্ভ হয়, এইটো কৰিব পাৰি। যেনেকৈ এইটো ষ্টপ ৰাইটিং, বা এইটো এনেকৈও থাকিব পাৰে ষ্টপ ৰাইটিংটো লেটছ ৰাইটিং বি ষ্টপ, সেইটো হ'ব পাৰে। বা কেতিয়াবা এইটো এনেকৈও দিব পাৰে ইউ আৰ আস্কড টু ষ্টপ ৰাইটিং। ওপৰৰ যিটো চেণ্টেন্স দিয়া আছে সেইটো পেচিভত দিয়া আছে, সেইটো আমি উলিয়াব লাগিব ইউ আৰ আস্কড টু। আৰু কেতিয়াবা আমিতো জানোৱেই প্লিজ থাকিলে ইউ আৰ ৰিকুৱেষ্টেড টু লিখা হয়, ইয়াত লিখা হৈছে ইউ আৰ আস্কড টু। গতিকে এটা ভেৰি চিম্পল, সেইকাৰণে আমি ইয়াত ইম্পাৰেটিভ চেণ্টেন্সটো কেনেকৈ আৰম্ভ কৰিলোঁ, ষ্টপেৰে আৰম্ভ কৰিলোঁ, ষ্টপ ৰাইটিং। পিছফালে যিটো আছে ইউ আৰ আস্কড টুৰ পিছত যিটো আছে অংশ ষ্টপ ৰাইটিং, সেইটো আমি লিখি দিলে হৈ যাব, মানে ইম্পাৰেটিভ চেণ্টেন্স হৈ আছে। আৰু একেবাৰে শেষৰটো লৈ আহিলোঁ, হাৰ কণ্ডাক্ট এষ্টনিছড দ্য টিচাৰ। এতিয়া ইয়াৰ এনচাৰটো হ'ব দ্য টিচাৰ ৱাজ এষ্টনিছড এট হাৰ কণ্ডাক্ট। ওপৰত আমাৰ যিটো চেণ্টেন্স আছে হাৰ কণ্ডাক্ট, এইটো হৈছে ছাবজেক্ট হৈ আছে। এষ্টনিছড যিটো ভাৰ্ব আছে সেই ভাৰ্বটো পাষ্ট টেন্সত আছে, ইডি এটা লাগি আছে কাৰণে এইটো পাষ্ট টেন্স হৈ আছে। দ্য টিচাৰটো অবজেক্ট হৈ আছে, গতিকে চিম্পল পাষ্ট টেন্সত আছে কাৰণে চেণ্টেন্সটো আমি কিহেৰে লিখিছোঁ, দ্য টিচাৰ ৱাজ এষ্টনিছড। দ্য টিচাৰটো আগলৈ আহিছে, দ্য টিচাৰ ৱাজ এষ্টনিছড। ইয়াত আকৌ এষ্টনিছডটো পাষ্ট টেন্স ফৰ্মত নহয়, এইটো পাষ্ট পাৰ্টিচিপল। দ্য টিচাৰ ৱাজ এষ্টনিছড। আৰু এষ্টনিছড হওক, ছাৰপ্ৰাইজ হওক, ৱণ্ডাৰ্ড হওক, এইবিলাকৰ পাছত সদায় আমি কি লিখোঁ, এট লিখোঁ, এট প্ৰিপজিশ্যন লিখোঁ। সেইকাৰণে লিখিছোঁ দ্য টিচাৰ ৱাজ এষ্টনিছড এট হাৰ কণ্ডাক্ট। ওপৰত হাৰ কণ্ডাক্টটো ছাবজেক্ট হৈ আছিলে আৰু ইয়াত হাৰ কণ্ডাক্টটো অবজেক্ট হৈ গৈছে। থেংক ইউ অল। ভিডিঅ'টো ভাল পালে লাইক কৰিবা, ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিবা, আৰু এনেকুৱা ধৰণৰ ভৱিষ্যতে ভিডিঅ' পাই থাকিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। থেংক ইউ অল।